এই জীৱনটো কেৱল নিজৰ কাৰণে নহয়। আমি ভাবোঁ যে মোৰ উন্নতি হ'লে অকল মোৰ বা ঘৰখন বা আত্মীয় স্বজনহে হ'ব, এনে কথা নহয়। আমি সামাজিক সম্পত্তি, আমাৰ নামটোৰ পিছত উপাধিটো আমি বৰ্তমান সময়ত জীৱন্ত অৱস্থাতহে আমাৰ প্ৰয়োজন হয়। আমি সচৰাচৰ মানুহ হিচাপে পৰিচালিত হ'বলৈহে আমাৰ গগৈ, বৰুৱা, মাউত, শইকীয়া, শৰ্মা ইত্যাদি ইত্যাদি উপাধিবিলাক হয়। কিন্তু মানুহজন যেতিয়া ঊৰ্ধ্বগামী হ'ব, তেওঁ উপাধিটোৰ কোনো কাম নাই। যেনে অগণন আছে। আজি আমাৰ যাদৱ পায়ং, নহয়নে? ভাগৱতৰ মাজতে তেওঁৰ পবিত্ৰ নামটো মনলৈ আহিছে। তেওঁৰ আপোনাৰ মোৰ ককাই ভাই হয়নে, তেজৰ সম্পৰ্ক হয়, কিন্তু যাদৱ পায়ং আজি আপোনাৰ মোৰ বুকুৰ আপোন। কিয় আপোন হ'ল? প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেখেতে নিদৰ্শন দি গৈছে। কাৰণ প্ৰকৃতিক এই কাৰণে সংৰক্ষণ কৰিব লাগিব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মানৱ জাতিক কৈছে যে, হেৰ মানৱ জাতি, তুমি প্ৰকৃতিৰ ওপৰত প্ৰেম জগাই দিয়া। আজি বিশ্ব ব্ৰহ্মাণ্ডত আমি ভালে থাকিবলৈ হ'লে প্ৰকৃতি ভালে থাকিব লাগিব। আমি যে ইন্ধন ব্যৱহাৰ কৰোঁ, আইসকলে গম পাব যে চৌকাত গেছৰ অবিহনে আমি ৰন্ধন কৰিব নোৱাৰোঁ। এটা চিলিণ্ডাৰ গেছত 15 কেজি ওজনৰ তাৰ পাৱাৰ শক্তিটো, গেছটো সোমাই থাকে। আৰু এজোপা পুৰঠ গছে তেনেকুৱা 10টা চিলিণ্ডাৰৰ দৰে শক্তি দিব পাৰে, যিটো আমাৰ বাবে প্ৰয়োজনীয় অক্সিজেন। মন কৰকচোন, এজোপা গছে আমাক কেনেকৈ সহায় কৰে? জীৱৰ জীয়াই থকাৰ যিটো শক্তি অক্সিজেন, এই অক্সিজেন উৎপাদন ক্ষমতাটো কেৱল গছৰহে আছে। গতিকে এজোপা গছে আমাক যথেষ্টখিনি শৰীৰৰ সম্বল যোগান ধৰিব পাৰে। সেইকাৰণে একবৃক্ষ দশপুত্ৰ সম বুলি কোৱা হয়। গতিকে শৰৎ বৰ্ণনাত গুৰুজনাই ইমান গছৰ নাম উল্লেখ কৰিছে, ইমান ফুলৰ নাম উল্লেখ কৰিছে, অগণন ফুলৰ নাম উল্লেখ, ফলৰ নাম উল্লেখ কৰিছে। এই প্ৰকৃতিৰ বিনন্দিয়াৰ ৰূপ যৌৱন আমি যদি সজীৱ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি মানসিকভাৱে লাভৱান হ'ম। যে পৰিৱেশ এটা দেখিলেই ভাল লাগি আহা, চাৰিওফালৰ পৰা যদি আমি চাৰাখাৰ কৰি পেলাওঁ, কাটি নষ্ট কৰোঁ, তেতিয়া আমি এটা সুন্দৰ পৰিৱেশ নেপাম। সেইকাৰণে আমাৰ উপাধিটো কোনো কেইদিনমানৰ পিছত সি কাম নাই। যেনেকৈ 40-45 বছৰৰ পিছত মানুহে 40 বছৰৰ পিছত চাকৰি নাপায়, মানে পঢ়া শুনা কাগজৰ কোনো মূল্য নাই, ইমানখিনি বয়সলৈকে থাকে। গতিকে ভাল কাম কৰাৰ পিছত আমাৰ উপাধিটো প্ৰয়োজন নাই। সেই মানুহজনে যেনে জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, আগৰৱালা জানো আমাৰ অসমীয়া মানুহ? বিষ্ণুপ্ৰসাদ ৰাভাই হওক, ৰাভা জানো আমাৰ অসমীয়া মানুহ? নহয় নহয়, এটা স্বাভাৱিক কথা। কিন্তু আচল অসমীয়া তেওঁজনে, অসমখনক ভাল পোৱা মানুহ, ৰাইজক ভাল পোৱা মানুহ, সমাজক ভাল পোৱা মানুহ। আমি প্ৰত্যেকেই জীৱশ্ৰেষ্ঠ মানুহ। কৰ্মসূত্ৰে আপুনি মই এই সংসাৰত কাৰোবাৰ ঘৰত জন্ম হ'লোঁ, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কৰ্মৰ ফল ধৰ্মগ্ৰন্থই বিশ্বাস কৰে। আমি কৰ্মফলৰ ওপৰত বিশ্বাসী মানুহ যে বন্ধুসকল। এটি গীত এটা গাওঁ দিয়ক। কৰ্ণই বোলে অৰ্জুন, হৰ নামাৰিবা মেদিনীয়ে গ্ৰাহে মোৰ চকা, বুজিছো কৃষ্ণ তোমাৰে চালনা, এয়া মোৰ সংকটৰ বেলা। এটা কৰুণ গীত। কৰ্ণই কান্দিছিলে। কৰ্ণ এজন বীৰ, মহাবীৰ। কেতিয়া কান্দিছিলে? যেতিয়া যুদ্ধক্ষেত্ৰত তেওঁৰ ৰথৰ চকাটো মাটিত সোমাই গৈছিল। মাটিত সোমাই যোৱাৰ লগে লগে তেওঁ কৈছিল, হে অৰ্জুন, মই এতিয়া নিৰস্ত হৈ গলো, অকণমান ৰবা না, অকণমান ৰবা না, মই ৰথখন উলিয়াই লওঁ, মই নিৰস্ত হৈ আছো, অকণমান তুমি ৰবা, মই আকৌ তোমাৰ লগত ৰণ কৰিম। আৰু সেই মুহূৰ্তটোত ঈশ্বৰে অৰ্জুনক কেনেকৈ বুজাইছিল শুনক।
সখা অৰ্জুন, তুমি পলম নকৰিবা, নিমিষতে তুমি হৰ কৰা সেই দুৰাচাৰী কৰ্ণলৈ। কিয় তুমি তেওঁক ৰৈ আছা হৰপ্ৰহাৰ কৰাত? তেতিয়া অৰ্জুনে অবাক দৃষ্টিৰে কৃষ্ণৰ মুখলৈ চাইছিল। কৃষ্ণই কৈছিল, সখা, যিদিনাখন অভিমন্যুই এটি সৰু শিশু হৈ ৰণাংগস্থলীত আহিছিল, সেইদিনাখন জানো কৰ্ণ নাছিল যাক সপ্তভেদী প্ৰহাৰ কৰি অকণমানি শিশুটিক বধ কৰিছিল? সেইদিনাখন দয়া মায়া কলৈ গ'ল? ইত্যাদি ইত্যাদি কথাৰে কৃষ্ণই অৰ্জুনৰ মনটোক পৰিৱৰ্তন কৰি দিছিল আৰু লগে লগে অৰ্জুনে হৰপ্ৰহাৰ কৰি কৰ্ণক বধ কৰিছিল। গতিকে আমি কোনোবা ক্ষণত আমাৰ বল শক্তি থকা সময়ত আমি ক্ষমতা দেখুৱাই লাভ নাই দেই। এই কথাবোৰে আমাক কি শিকায়? মোৰ আজি ধন টকা পইচা হৈছে, মোৰ আজি জ্ঞান হৈছে, মোৰ আজি বুদ্ধি হৈছে, মোৰ আজি মান সন্মান হৈছে, মই যদি অহংকাৰ কৰোঁ, সেই অহংকাৰবিলাক বোলে সময়ত এদিন ম্লান পৰি যাব। গতিকে কৰ্ণই সেই সময়ত যদি প্ৰতিবাদ কৰিলেহেঁতেন, দেই তোমালোকে ইমান শিশুটো অভিমন্যু কিয় বধ কৰিবলৈ গৈছা? এইবিলাক অন্যায় হৈছে। পিতামহ ভীষ্মই সময়ত তেওঁ মৌনতা ব্ৰত কৰিছিলে। এইবিলাক কৰ্মৰ যোগেদি তেওঁলোকে ভোগ কৰিছিল। অৰ্থাৎ এই কথাবিলাক আমাক ধৰ্মগ্ৰন্থই কিয় বুজায় যে হে মনুষ্যগণ, তুমিও যদি কেনেবাকে জীৱনত বেয়া কামকো ভাল কাম বুলি আদৰি লৈছা, তেতিয়াহ'লে তুমি তাৰ ফল ভোগিব লাগিব। সেইকাৰণে সময় থাকোঁতে তাক শুধৰণি কৰি পেলোৱা। এতিয়া আপুনি ময়ো হয়তো জীৱনত এই বয়সলৈকে ভাল কাম বুলি হয়তো বেয়া কামৰো আমি আশ্ৰয় লৈছিলোঁ, কিন্তু সেই বেয়া কামটোকো আপোনাক মোক ভগৱানে আজি খণ্ডন কৰি দি আমাক ৰাইট চিন দিব। কেতিয়া দিব? আমি দাস্যভাৱে সাধুৰ সংগত থাকি ভগৱানক যদি আমি দুনাই দুনাই প্ৰাৰ্থনা কৰোঁ যে হে প্ৰভু, সংসাৰত কৰি অহা অতীজৰ ভুল কৰ্মবিলাক তুমি যেন মোক জীৱনত কেতিয়াও তাৰ ওচৰলৈ নিনিবা প্ৰভু। আহি থকা দিনবিলাকত মোক যেন সদায় সৎ কৰ্মৰ প্ৰতি আসক্তি জগোৱাবা, সদায় মনস্পতত সৎ চিন্তা উদয় কৰোৱাবা, সৎ বস্তু দৰ্শন কৰোৱাবা। এই বুলি যদি আমি ঈশ্বৰক বিনম্ৰতাৰে সেৱা জনাওঁ, তেতিয়াহ'লে ঈশ্বৰে আমাক কেনেবাকে যদি তথাস্থ কৰি দিয়ে, কেনেবাকে কৃপা যদি কৰে, আমি কিন্তু উত্তৰণ হ'ম। আৰু ইয়াকে কৰাৰ বিপৰীতে আপুনি মই পূৰ্ণব্ৰহ্ম ভগৱন্তক আৰাধনাৰ বিপৰীতে আমি যদি বেলেগ কাৰোবাৰ ওচৰত আশ্ৰয় ল'বলৈ যাওঁ, তেতিয়াহ'লে কিন্তু আমি ভুল কৰা হ'ব। ধৰ্মগ্ৰন্থই গীতা শাস্ত্ৰই হওক বা ভাগৱত গ্ৰন্থই হওক এটাই কথা কৈছে যে কৃষ্ণ কৃষ্ণ কৃষ্ণ, ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ। ঈশ্বৰৰ অবিহনে কিন্তু তুমি জীৱন কেতিয়াও মহীয়ান কৰিব নোৱাৰা বন্ধু। এটা প্ৰশ্ন আহিব পাৰে, আমিতো ঈশ্বৰ বুলি বাকী দেৱতাসকলকো সন্মান কৰোঁ, দেৱতা পূজা কৰাটো কি অপৰাধ? আপোনাৰ মনত হয়তো ভাবিব পাৰে যে মই অতীজৰ পৰা শিৱ ভক্ত আছোঁ, আজি শিৱ ভক্ত হোৱাত কিবা মোৰ অপৰাধ আছে? আমাৰ মগনা গাঁৱলৈ মন মাউতক নিমন্ত্ৰণ কৰা হ'ল। মন মাউতেতো কৈ থৈ গ'ল যে অকল ঈশ্বৰৰ কথা, তেতিয়াহ'লে দেৱী আৰু দেৱতাসকলৰ কথা তেওঁ যে এবাৰো নক'লে। এই কথাষাৰ সমিধান আপোনাক দিবলৈ আমি প্ৰয়াস কৰিছোঁ। এদিনাখনৰ কথা, আপুনি মই যেনেকৈ ভাল পাই বিয়া বাৰু পাতিছোঁ, ল'ৰাটোৱে ছোৱালীজনীক ভাল পায়, ছোৱালীও ল'ৰাক ভাল পায়, কোনোবাই কাৰোবাৰ ঘৰখনৰ মানুহে চাই দি বিয়া বাৰু পতুৱাই, এয়াই জীৱন নহয় জানো আমাৰ? ঠিক তেনেকৈ নিজে ভাল পাই বিয়া পতা এজন পূজনীয় দেৱতাৰ নাম হৈছে শংকৰ। বৰ ভাল পাইছিল সতীক, দুয়ো বিবাহ হ'ল। বিবাহৰ পিছত আমি যেনেকৈ ঘৰলৈ যাওঁ, শহু দেউতাৰ ঘৰলৈ যাওঁ, কিন্তু দুৰ্ভাগ্যৰ কথা, শিৱ শংকৰে শহু দেউতাৰ ঘৰলৈ যোৱাৰ ৰাস্তা তেওঁ মুকলি কৰি ল'ব নোৱাৰিলে। কাৰণ শহু দেউতাই অৰ্থাৎ দক্ষ ৰজাই
জোঁৱাই শংকৰক তেওঁ আচৰণ আভৰণ দেখিয়ে জোঁৱাই বুলি স্বীকৃতি নিদিয়ে। দেউতাকৰ ঘৰলৈ যাবলৈ কাৰণো মন নাযায়। এটি মহা অনুষ্ঠান আয়োজন কৰা সম্ভেদ পাই ছোৱালীজনীয়ে ঘৰলৈ যাবলৈ বাউল হৈ উঠিল। বাৰে বাৰে নিজৰ স্বামীক কৈছে যে হে স্বামী, মোক ঘৰলৈ যাবলৈ দিয়া না, মোৰ বৰ মনত পৰিছে দেউতালৈ। দেউতাই সিদিনাখন যি ক'লে এতিয়া চাগে নকয়, মোক আদৰিব, মোক সম্ভাষণ জনাব। কিন্তু স্বামীৰূপী শংকৰে সঠিক বাৰে বুজাইছে, হে প্ৰিয়া, তুমি এই ভুল নকৰিবা, তুমি নালাগে যাবলৈ। কিন্তু স্বামীৰ কথা গুৰুত্ব নিদি সেই সতীয়ে দেউতাকৰ ঘৰলৈ যাবলৈ ওলাল। তেতিয়াই সেই স্বামীৰূপী শংকৰৰ অন্তৰখন হেমেকি গৈছিল। তুমি গুচি গলে ও প্ৰাণপ্ৰিয়া, কেনেকৈ থাকিম কৈলাশ, কোনেনো মাতিব, কোনে চাই যাব, কোনেনো মাতিব, কোনে চাই যাব, স্বামী বুলি ভোলানাথ। আমাৰ ভকতসকলে, শিল্পীসকলে ইমান সুন্দৰকৈ গীতটো উপস্থাপন কৰিছে যে ইয়াৰ মায়াৰ পাশত আবদ্ধ এজন পূজনীয় দেৱতাৰ কথা, যি দেৱ শংকৰে নিজৰ ভাৰ্যাকো বুজাব পৰা নাই। চব মন কৰক, পৰিণতি কি হ'ল? স্বামীৰ কথা অৱজ্ঞা কৰি সতীয়ে দেউতাকৰ ঘৰলৈ গৈ নিজৰ জীৱন উচৰ্গা দিব লগা হ'ল। গতিকে সেই দেৱসকলে নিজকো বোলে ৰক্ষণাবেক্ষণ দিব পৰা ক্ষমতাটো নাই বুলি ধৰ্মশাস্ত্ৰই কৈছে। উদাহৰণ চাওঁ বুলি ক'লে অলেখ আছে। সকলোৱে আমি পাই অহা এটি উদাহৰণ এবাৰ হাতযোৰ কৰি আকৌ লওঁ দিয়ক। ব্ৰহ্মায়াদি কৰি জীৱ বিনম্ৰ নিবেদন, আমাৰ পূজনীয় ইউটিউবাৰসকলৰ যোগেদি এই বাৰ্তাটো যেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচাৰ হ'ব,
তাৰ তলত অজস্ৰজনে কমেণ্ট লিখে, কিছুমানে ভালকৈও লিখে, কিছুমানে বেয়াকৈও লিখে। গতিকে সেই সকলৰ জ্ঞাতাৰ্থে মই বৰ ভক্তিৰে সেৱা জনাইছোঁ। জ্ঞানৰ পৰিধি অনুপাতে অধ্যয়নে ঢুকি পোৱালৈকে আমি যিমানবিলাক কথা এতিয়ালৈকে উপলব্ধি কৰিছোঁ, সেই তথ্য ভিত্তিতহে কথাখিনি প্ৰয়োগ কৰা হৈছে। ইয়াত কোনো নিজস্ব মত প্ৰয়োগ কৰা নাই। গতিকে সকলো আজি আমি ইয়াত যিমানে কথাখিনি শুনাৰ সৌভাগ্য হৈছে, কালিলৈ আমি মোবাইলটো টেপিলে এই কথাখিনি ওলাই যাব। গতিকে আমি যাতে কথাখিনি চালি চাই ল'ব লগাখিনি লৈ এৰিব লগাখিনি এৰিব লাগে, সেইটোৱে আমাৰ বুদ্ধিমানৰ কৰ্তব্য। গুৰুজনাই এক ঈশ্বৰবাদৰ ওপৰত গুৰুত্ব দিছে যদিও কোনো দেৱতা বা কোনো দেৱী জাতিটোক নিন্দা কৰিবলৈ কাকো কেতিয়াও কোৱা নাই। নিনিন্দিবা নিহিংসিবা। দেৱতাসকল দেৱীসকল পৰম ব্ৰহ্ম ভগৱন্তৰ ভক্ত। ভগৱন্তই তেওঁলোকক ভাল পায় আৰু আপোনাক মোকো ভগৱন্তই ভাল পায়। কথাটো মই অনৌসকলৰ জ্ঞাতাৰ্থে আকৌ কৈছোঁ, দেৱতাসকল আৰু দেৱীসকল যেনেকৈ ভগৱন্তৰ প্ৰিয়, সংসাৰত থকা ভকতসকল আইসকলো তেনেকৈয়ে ভগৱন্তৰ প্ৰিয়। আৰু পৰম ব্ৰহ্ম ভগৱন্তক আমি সকলোৱে ভজনা কৰি বিশ্ব ব্ৰহ্মাণ্ডখন আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। বিশ্ব ব্ৰহ্মাণ্ড শান্তি হ'লেহে ভগৱন্তৰ সৃষ্টি কামত খাটিব। এই বিশ্ব ব্ৰহ্মাণ্ডৰ দেৱসকলেই হওক, দেৱীসকলেই হওক, আমাৰ ভকতসকলেই হওক, আইসকলেই হওক, আমি যদি ঈশ্বৰৰ কৰ্মৰ পৰা আঁতৰি থাকোঁ, আমি যদি ঈশ্বৰৰ ভাৱনাৰ পৰা নিজক আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে আমি কিন্তু জীৱনটো দিশহাৰা হ'ম, দিশহাৰা। এই কথাখিনি বুজাবলৈকে এই সংসাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল। আৰু শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱৰ যিটো ৰহস্য, এইটো বৰ ভাবিব লগা কথা। কুসুম্বৰ ভূঞা আৰু মাতৃ সত্য সন্ধ্যাৰ বহু দিনলৈকে সতি সন্ততি নাছিল। বৰ আচৰিত কথা, নিজৰ সন্তান লাভৰ কাৰণে পিতৃ মাতৃয়ে জটাধাৰী শিৱক আৰাধনা কৰিছিল, শিৱ শংকৰক। কথাটো মন কৰিব চকচোন। গতিকে জটাধাৰী শিৱক কোনো কাৰণতে এই তলৰ ষ্টেপৰ বুলি আমি ভাবাটো আমাৰ ভুল হ'ব। জটাধাৰী শিৱ এজন পূজনীয় দেৱতা, এই বুলি ভাবিছিল কোনে? কুসুম্বৰ ভূঞা, মাতৃ সত্য সন্ধ্যা আই। আৰু সেই অনুপাতে তেওঁলোকে শিৱক আৰাধনা কৰি এটি সন্তান জন্ম হ'ল। সন্তানটি নাম মৰমতে শিৱক আৰাধনা কৰি জন্ম হোৱাৰ বাবে নাম থলে শংকৰ। চকচোন, ইয়াৰ এটা বিশদ তত্ত্বগধুৰ কথা আছে। গতিকে কথাখিনি আমি আজি বিশেষ ভিতৰলৈ সোমাব খোজা নাই। জটাধাৰী শিৱক আৰাধনা কৰি বৰ লাভ কৰি সন্তান জন্ম হোৱাৰ কাৰণেই সেই সন্তানটিৰ নাম পিতৃ মাতৃয়ে শংকৰ ৰাখিলে। আৰু শংকৰৰূপী সেই সন্তানটিৰ কৰ্মদক্ষতা, ভগৱন্তৰ প্ৰতি থকা দৃঢ়মনা মনৰ বাবেই গুৰু মহেন্দ্ৰ কন্দলীয়ে দেৱ উপাধি দিলে। সময়ত শংকৰদেৱ নামে পৰিচিত হ'ল। আৰু সেই শংকৰদেৱকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ভূয়সী প্ৰশংসা কৰি এনেকৈ আমাৰ মাজলৈ লৈ আনিলে যে এইজন শংকৰদেৱে সমগ্ৰ মানৱ জাতি কল্যাণৰ অৰ্থে বৈকুণ্ঠত নিবাস হৈ থকা ঈশ্বৰৰ অমৃত ৰস ধৰাধামলৈ বোৱাই দিলে। হেৰৌ মানৱ জাতি, আহা আমি সকলোৱে একে মুখে গাওঁ, হৰি নামৰ
যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৈকুণ্ঠত নিবাসস্থান অমৃত ৰস ঈশ্বৰৰ গুণনাম আমাৰ মাজত যদি বোৱাই নিদিলেহেঁতেন, আমাৰ মাজত আজিও ব্ৰাহ্মণ ক্ষত্ৰিয় ক্ষুদ্ৰ বৈশ্য এই ভাগত ভাগ ভাগ হৈ আমি শান্তি জগতৰ পৰা বহু যোজন দূৰত থাকিলোহেঁতেন, বহু যোজন দূৰত। কিন্তু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ মাজত আৱিৰ্ভাৱ হ'ল। গতিকে সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাপ দেউতাকক আমি এবাৰ শ্ৰদ্ধা কৰোঁ দিয়ক। আকৌ পাঠক দিম। মাও নাম সত্য সন্ধ্যা পিতা বৰদোৱাতে জন্ম হ'ল শ্ৰীমন্ত শংকৰ, বৰদোৱাতে জন্ম হ'ল শ্ৰীমন্ত শংকৰ। সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই সংস্কৃতৰ জটিল জটিল ধৰ্মগ্ৰন্থবিলাক অধ্যয়ন কৰি অবনিশিচাৰি বেদ বিচাৰি বেকত কৰো হৰি নাম, জাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। কিমান সুগম পথ ৰচনা কৰিলে। আৰু এই ভাগৱত শাস্ত্ৰ হৈছে সংস্কৃতৰ জটিল শব্দৰ পৰা সংস্কাৰমুখী ভাৱনাৰে ৰূপায়ণ কৰা একোখন গ্ৰন্থ, যি গ্ৰন্থত ঈশ্বৰৰ গুণনামেৰে ভৰপূৰ। পুনৰ পাঠ আৰম্ভ কৰিবলৈ পাঠকীদ্বয়ক সেৱা জনাইছোঁ।